ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডত দৌৰিব লাগিব নে খোজ কাঢ়িব লাগিব, তাত লং জাম্প আছে নে নাই, তো ৰিটেন এক্সাম আছাম পুলিচৰ নিচিনা 50 মাৰ্কৰ নে 100 মাৰ্কৰ, নেগেটিভ মাৰ্কিং আছে নে নাই, তো গোটেইখিনি উত্তৰ দিবৰ কাৰণে আহিছোঁ এইটো ভিডিঅ'ত। ঠিক আছে, তো বেছি দেৰি নকৰোঁ, চুৰিয়াৰ ডে 8 ভিডিঅ' হয় এইটো চেলেঞ্জৰ। ঠিক আছে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। জয় হিন্দ সকলোকে, গুড মৰ্ণিং। আজি ড্ৰেছতে ভিডিঅ'টো বনাইছোঁ, তো তোমালোকে এটা কুৱেশ্যনৰ উত্তৰ এইটো ভিডিঅ'ত পাই যাবা। ঠিক আছে, যিখিনি আমাৰ BTCৰ আণ্ডাৰত যিখিনি ডিষ্ট্ৰিক্ট আছে এইখিনি ডিষ্ট্ৰিক্টৰ আমাৰ ইণ্টাৰভিউৰ কাৰণে মানে কলিং লেটাৰ আহি গৈছে বহুতৰে, আৰু বহুতে গম পাইছে কোনদিনা তেখেতসকলৰ মানে ফিজিকেল হ'ব। আৰু ফিজিকেল ষ্টাৰ্ট হ'ব আপোনালোকৰ 6 তাৰিখ, অহা মাহৰ 6 তাৰিখ। ঠিক আছে, জুলাই 6 তাৰিখৰ পৰা নেক্সট 24 তাৰিখলৈকে, 6 তাৰিখৰ পৰা 24 তাৰিখলৈকে প্ৰথমতে ফৰেষ্টাৰসকলৰ ইণ্টাৰভিউ হ'ব, তাৰে পিছত ফৰেষ্ট গাৰ্ডসকলৰ ইণ্টাৰভিউ হ'ব। প্ৰথম কথা, ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1ত পোষ্ট আছে আমাৰ 47টা, ফৰেষ্ট গাৰ্ডৰ আছে আপোনালোকৰ 110টা, টোটেল 157, অৰ্থাৎ 157টা পোষ্ট, য'ত নেকি ল'ৰা ছোৱালী দুয়োটাকে মিলাই কেনে হয়। ঠিক আছে, এতিয়া হাইটৰ কথা, প্ৰথমতে তোমালোকৰ হাইট জুখিব। ঠিক আছে, আৰু ডকুমেণ্টটো চাবই অলৰেডি, মানে তোমালোকে যোৱাৰ লগে লগে তোমালোকে এডমিট কাৰ্ড দেখুৱাব লাগিব, এডমিট কাৰ্ড দেখুৱাৰ পিছতে তোমালোকৰ এণ্ট্ৰি হ'ব। ঠিক আছে, আৰু এডমিট কাৰ্ডত সম্পূৰ্ণ মেনশ্যন থাকিব তোমালোকে কি লৈ যাব লাগিব, আধাৰ কাৰ্ডে লৈ যাব লাগে নে পেন কাৰ্ডে লৈ যাব লাগে নে তোমালোকে মেট্ৰিকৰ চাৰ্টিফিকেটে লৈ যাব, গোটেইখিনি মেনশ্যন থাকিব। চ' তোমালোকৰ ভিডিঅ' যদি লাগে মই ইউটিউবত প্ৰভাইড কৰি দিম। এতিয়া কথা হ'ল তোমালোকৰ ডকুমেণ্ট চাব। ঠিক আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন ফিট পালে তোমালোকে মেডিকেল হ'ব, আৰু মেডিকেলৰ কাৰণে তোমালোকে যিখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আগতে হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তোমালোকৰ হাইট চাইজ দুটা হ'ব, য'ত নেকি হাইট ছোৱালী আৰু ল'ৰাসকলৰ কাৰণে বেলেগ বেলেগ। ঠিক আছে, বিশেষ কৰি জেনেৰেল আৰু ST সকলৰ কাৰণে মেনশ্যন কৰা আছে ইয়াতে। ঠিক আছে, জেনেৰেলসকলৰ ল'ৰাৰ কাৰণে আপোনালোকৰ হাইটটো লাগিব 163 চেণ্টিমিটাৰ, আৰু ছোৱালীসকলৰ কাৰণে হাইটটো লাগিব 153 চেণ্টিমিটাৰ, আৰু ST যিখিনি ল'ৰা আছে ST ল'ৰাসকলৰ কাৰণে হাইটটো লাগিব 153 চেণ্টিমিটাৰ, আৰু ST ছোৱালীসকলৰ কাৰণে হাইট লাগিব 145 চেণ্টিমিটাৰ, অৰ্থাৎ 145 চেণ্টিমিটাৰ। নেক্সট চেষ্টটো অনলি ল'ৰাসকলৰ কাৰণে, জেনেৰেল হওক ST হওক, আপোনালোকৰ যদি 79 চেণ্টিমিটাৰ চেষ্ট আছে নৰ্মেল, আৰু এক্সপেণ্ড কৰিব লাগিব 5। ঠিক আছে, 5 কৰিলে হ'ব, 6 কৰিলে হ'ব, 8 কৰিলে হ'ব, 10 কৰিলে হ'ব, কোনো কথা নাই। তাৰপিছত আমি ৰানিং কৰিব লাগিব। এতিয়া ৰানিং কিমান কিলোমিটাৰ কৰিব লাগিব বা খোজ কাঢ়িব লাগিব নেকি? হয়, আপোনালোকে খোজ কাঢ়ি ৰানিং কৰে, কোনো মেটাৰ নকৰে, তাত কোনো ধৰণৰ এক্সিলেণ্ট মাৰ্ক নাই। ল'ৰাসকলে দৌৰিব লাগিব বা খোজ কাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত 26 কিলোমিটাৰ, আৰু ছোৱালীসকলে দৌৰিব লাগিব বা খোজ কাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত 16 কিলোমিটাৰ। তাৰপিছত লং জাম্প আছেনে, চিনাপ আছেনে? কোনো ধৰণৰ লং জাম্প, কোনো ধৰণৰ চিনাপ নাই। ঠিক আছে, তো তাৰপিছত তোমালোকৰ মেডিকেল হ'ব, আৰু মেডিকেলত চকুৰ পৰা মাথাৰ চুলিৰ পৰা ভৰি নখলৈকে চাব। ঠিক আছে, সেইটো ৰানিঙৰ আগতে হ'ব পাৰে বা ৰানিঙৰ পিছতে হ'ব পাৰে। ঠিক আছে, তাত পাছ কৰাৰ পিছত তোমালোকক ৰিটেনত মাতিব, আৰু ৰিটেন কোনো ধৰণৰ আছাম পুলিচৰ নিচিনা 50 মাৰ্কৰ নহয়, তোমালোকৰ 100 মাৰ্কৰ ৰিটেন হ'ব। ল'ৰা ছোৱালী দুয়োটাকে কৈছোঁ, আৰু তাত তোমালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। 3 ঘণ্টাৰ ভিতৰত তোমালোকে 100 মাৰ্কৰ যিখন পেপাৰ সেইখন ফুলফিল কৰিব লাগিব। নেক্সট তোমালোকে যেতিয়া ৰিটেনত পাছ কৰিবা, তাৰপিছত তোমালোকৰ সাইকোমেট্ৰিক টেষ্ট অৰ্থাৎ ভাইভা হ'ব, আৰু ভাইভাত 20 মাৰ্কৰ থাকিব। ভাইভাত যিসকলে পাছ কৰিব সেইসকলৰ ফাইনেল মেৰিটত নাম আহিব, আৰু ফাইনেল মেৰিটত নাম অহা মানে তোমালোকৰ হাতত তোমালোকে এপইণ্টমেণ্ট পাই গ'লা, আৰু তোমালোকৰ ফৰেষ্টত চাকৰি হৈ গ'ল। এইখিনি আছিলে চিলেকশ্যন প্ৰচেছ।